এডিআইৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাৰ বাবে কামৰূপ জিলা প্ৰশাসনৰ তৎপৰতা ২৯ ছেপ্টেম্বৰত কামৰূপ জিলাতো অনুষ্ঠিত হ'ব এডিআৰইৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ২৯ ছেপ্টেম্বৰত পুৱা ৯ বজাৰ পৰা দিনৰ ১২ বজালৈ মুঠ ৫৪টা পৰীক্ষা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হ'ব আৰু মুঠ ৩৭,০৮৩ গৰাকী পৰীক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হ'ব অন্যহাতে পিছবেলা ১:৩০ পৰা ৪:৩০লৈ মুঠ ১৯টা পৰীক্ষা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হ'ব আৰু ১৬,১৬৫ গৰাকী পৰীক্ষাৰ্থী উক্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই কামৰূপৰ আমিনগাঁওস্থিত সংহত জিলা আয়ুক্ত কাৰ্যালয়ত কালি বিয়লি অনুষ্ঠিত এক সংবাদ মেলত এই কথা সদৰি কৰে সংবাদ মেলত জিলা আয়ুক্তগৰাকীয়ে কয় যে প্ৰতিটো পৰীক্ষা কেন্দ্ৰতে পৰীক্ষাৰ্থীসকলে যাতে কোনো কাৰণতে অসৎ উপায় অৱলম্বন কৰিব নোৱাৰে তাৰ বাবে তালাচীকে ধৰি সকলোখিনি সাৱধানতা অৱলম্বন কৰা হৈছে পুৰুষ আৰু মহিলা পৰীক্ষাৰ্থীৰ তালাচীৰ বাবে সকিয়া ব্যৱস্থা কৰা হৈছে আৰু মহিলা পৰীক্ষাৰ্থীৰ তালাচীৰ বাবে মহিলা আৰক্ষীকে ধৰি পৰ্যাপ্ত সংখ্যক আশাকৰ্মী অংগনবাড়ী কৰ্মীক দায়িত্বত নিয়োজিত কৰা হৈছে এবাৰ পৰীক্ষাত পৰীক্ষাৰ্থীয়ে পানীৰ বটল লেভেল গুচাই নিব পাৰিব আৰু পৰীক্ষাৰ শেষত প্ৰশ্নকাকতো ঘৰলৈ লৈ যাব পাৰিব সংবাদ মেলত জিলা অতিৰিক্ত আয়ুক্ত প্ৰণৱ দত্ত গোস্বামীৰ লগতে কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বিষয়া তপন কলিতাও উপস্থিত আছিল উত্তৰ গুৱাহাটীৰ পৰা পংকজ নাথৰ ৰিপৰ্ট অৰুণোদয় আছাম অসম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যন যিটোক আমি চমুকে এডিআৰই এক্সামিনেশ্যন বুলি কওঁ এডিআৰই এক্সামিনেশ্যন 2024 তাৰে দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা পৰহিলে আমাৰ অনুষ্ঠিত হ'ব পৰহিলে ২৯ ছেপ্টেম্বৰত কামৰূপ জিলাত আমাৰ প্ৰথম পৰ্যায়ত অৰ্থাৎ প্ৰথম ফাৰ্ষ্ট হাফত আমাৰ প্ৰায় ৫৪টা চেণ্টাৰ আছে আৰু দ্বিতীয় পৰ্যায়ত ছেকেণ্ড হাফত আমাৰ ১৯টা চেণ্টাৰ আছে আৰু এই চেণ্টাৰত আমাৰ কেণ্ডিডেটৰ সংখ্যা প্ৰথম হাফত ৩৭,০৮৩ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব আৰু তাৰে ভিতৰত মেল কেণ্ডিডেট আছে ১৯,০৩০ জন আৰু ফিমেল কেণ্ডিডেট আছে ১৮,০৫৩ জন এই আটাইখিনি পৰীক্ষাৰ্থীৰ কাৰণে আমাৰ চেণ্টাৰ হৈছে ৫৪টা চেণ্টাৰ আৰু তাৰে ভিতৰত PWD অৰ্থাৎ পাৰ্চন উইথ ডিজেবিলিটি দিব্যাংগ ব্যক্তিৰ চেণ্টাৰ আছে 10টা আৰু স্ক্ৰাইব লৈ যদি কোনোবা সহায়কাৰী প্ৰয়োজন হয় তেনেকুৱা চেণ্টাৰ আছে আমাৰ এটা আৰু ছেকেণ্ড হাফত প্ৰথম ফাৰ্ষ্ট হাফটো আছে ৯টাৰ পৰা ১২টালৈকে পৰীক্ষা হ'ব আৰু ছেকেণ্ড হাফটো হ'ব ১:৩০টাৰ পৰা ৪:৩০টালৈকে আমাৰ ছেকেণ্ড হাফৰ পৰীক্ষাৰ্থী হ'ল ১৬,১৬৫ জন তাৰে ভিতৰত মেল কাউণ্ট আছে মেল পৰীক্ষাৰ্থী আছে ১৫,৮৪৫ আৰু ফিমেল পৰীক্ষাৰ্থী আছে ছেকেণ্ড হাফত কম ৩২০ জন এই আটাইখিনি পৰীক্ষাৰ্থীয়ে ছেকেণ্ড হাফত আমাৰ চেণ্টাৰ হ'ল ১৯টা অৰ্থাৎ ৫৪টা চেণ্টাৰৰ ভিতৰত ১৯টা চেণ্টাৰত আমি ছেকেণ্ড হাফৰো পৰীক্ষা পাতিম আৰু এতিয়া কথা হ'ল আপোনাৰ পৰীক্ষা ইতিমধ্যে মই কৈছোঁ যে ৯টাৰ পৰা ১২টালৈকে ফাৰ্ষ্ট হাফ হ'ব আৰু ১:৩০টাৰ পৰা ৪:৩০টালৈকে ছেকেণ্ড হাফ হ'ব তৃতীয় পৰ্যায়ৰ আমাৰ পৰীক্ষা আছে কিছুদিন আমি সময় পাম তৃতীয় পৰ্যায়ৰ পৰীক্ষা হ'ব আমাৰ ২৭ অক্টোবৰত আৰু ২৭ অক্টোবৰৰ কাৰণে আমি প্ৰস্তুতি পৰৱৰ্তী সময়ত কৰিম ইয়াৰে কথা হ'ল এইবাৰ ফ্ৰিস্কিঙৰ ক্ষেত্ৰত ভালেখিনি সাৱধানতা অৱলম্বন কৰা হৈছে আমি ফ্ৰিস্কিঙৰ কাৰণে মেল আৰু ফিমেল সকলো কেণ্ডিডেটক ফ্ৰিস্কিঙৰ কাৰণে ব্যৱস্থা কৰিছোঁ আৰু বিশেষকৈ মহিলা পৰীক্ষাৰ্থীৰ কাৰণে আমি মহিলা পুলিচত বাদেও আমাৰ অংগনবাদী ছুপাৰভাইজাৰ আৰু আশা কৰ্মী সকলোকে আমি এনগেজ কৰিছোঁ এইবাৰ আৰু তেওঁলোকক মানে যথোযুক্ত তেওঁলোকক প্ৰশিক্ষণ দিয়া হৈছে আৰু তেওঁলোকে ফ্ৰিস্কিঙত আমাক সকলোকে সহায় কৰিব প্ৰশাসনক যাতে প্ৰপাৰলি ফ্ৰিস্কিং হয় মোবাইল ফোন কোনেও নিব নোৱাৰে ১০০ মিটাৰৰ ভিতৰত কোনো ধৰণৰ আমি এলাউ নকৰিম এইবাৰ মাত্ৰ এটা নতুন সংযোজন হৈছে যে লেবেল নথকাকে ট্ৰান্সপাৰেণ্ট খোৱাপানী বটল পৰীক্ষাৰ্থী এগৰাকীয়ে পৰীক্ষা হললৈকে দিব পাৰিব অকল তেওঁ সেইটো বস্তুৱে নিব পাৰিব আৰু আন কোনো ধৰণৰ গেজেট নিব নোৱাৰে এইবোৰ আঁতৰত ক'ৰবাত তেখেতে নিজে থ'ব লাগিব যাতায়াতৰ ক্ষেত্ৰত আমাৰ দেখা যায় যোৱাবাৰো কিছু ট্ৰাফিকৰ ক্ষেত্ৰত আমি সাৱধানতা অৱলম্বন কৰা হৈছিলে এইবাৰো আমি অধিক সাৱধান হৈছোঁ এইবাৰ অৱশ্যে যোৱাবাৰৰ তুলনাত আমাৰ পৰীক্ষাৰ্থীৰ সংখ্যা কিছু কম তাৰে কাৰণে আমি ব্যৱস্থাৰ ভিতৰত এটা হ'ল আমি দেওবৰীয়া যিমান বজাৰ আছে সেই বজাৰবোৰ সিদিনা বন্ধ ৰখাৰ ব্যৱস্থা কৰিছোঁ ১০০ মিটাৰৰ ভিতৰত যিখিনি দোকান পোহাৰ আছে সেই দোকান পোহাৰবোৰ আমি বন্ধ ৰখাৰ ব্যৱস্থা কৰিছোঁ যাতে পৰীক্ষাৰ্থীৰ কোনো ধৰণৰ
মানে অসুবিধা নহয় আৰু আমাৰ যাতে চলাবলৈ পৰীক্ষা চলাবলৈ কোনো ধৰণৰ অসুবিধা নহয় বহু ঠাইত আমাৰ হাইৱেত কনষ্ট্ৰাকশ্যন চলি আছে তাৰে ভিতৰত আমাৰ চাউথ বেংকত দক্ষিণ পাৰত প্ৰায় মিৰ্জা ছয়গাঁও বকো এই ৰাস্তাত আমাৰ 4 লেনৰ কাম চলি আছে আৰু এই কামবিলাক কৰিছে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াই আমি নেশ্যনেল হাইৱে অথৰিটিৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষক আমি তেওঁলোকক ইনষ্ট্ৰাকশ্যন দিছোঁ যাতে 28 তাৰিখ ৰাতিৰ পৰাই অৰ্থাৎ কাইলৈ ৰাতিৰ পৰা কোনো ধৰণৰ কনষ্ট্ৰাকশ্যন কাম যাতে নচলে বা কনষ্ট্ৰাকশ্যনৰ নিয়োজিত যান বাহনবিলাক তেওঁলোকে যাতে আঁতৰাই ৰাখে যাতে ট্ৰাফিক কনজেশ্যন নহয় সেইটো ইনষ্ট্ৰাকশ্যন তেওঁলোকক দিয়া আছে আৰু আমি আশা কৰিছোঁ যে সিদিনা এইখিনি আঁতৰাই দিয়াৰ পাছত সম্পূৰ্ণ হাইৱেটো কনষ্ট্ৰাকশ্যন যদিও চলি আছিল হাইৱেটো অন্ততঃ যাতায়াতৰ বাবে সুচল হ'ব প্ৰথম পৰ্যায়ত আমি যিমান চেণ্টাৰ আছিলে এইবাৰ চেণ্টাৰ কম হোৱা হেতুকে আমি যাতায়াতৰ ব্যৱস্থাত ভাল থকা আমি চেণ্টাৰবিলাকে আমি নিৰ্বাচন কৰিছোঁ আৰু দ্বিতীয় আগত যিটো পৰীক্ষা হ'ব সেইটো মাত্ৰ 19টা চেণ্টাৰ গতিকে সেইখিনি চেণ্টাৰৰ ব্যৱস্থা আমি ইয়াৰ পৰা লৈছোঁ আমি প্ৰথম পৰ্যায়ত আমি মাজৰাতিৰ পৰাই আমি ইয়াৰ পৰা মেটেৰিয়েল ডিষ্ট্ৰিবিউশ্যন কৰিম তেওঁলোকে চেণ্টাৰ ইনচাৰ্জসকলে লৈ যাব উইথ প্ৰপাৰ ছিকিউৰিটি আৰু তেওঁলোকৰ লগত আমাৰ ছুপাৰভাইজিং অফিচাৰ দুগৰাকী থাকিব প্ৰত্যেক চেণ্টাৰৰ কাৰণে তেওঁলোকে লৈ যাব আৰু ছেকেণ্ড হাফৰ পৰীক্ষাৰ বাবে এগৰাকী চেণ্টাৰ ইনচাৰ্জৰ মনোনীত তেওঁ অথৰাইজ কৰা এগৰাকী শিক্ষক জ্যেষ্ঠ শিক্ষক এজন ইয়ালৈকে আহিব লাগিব আৰু তেখেতৰ লগত আমাৰ মেজিষ্ট্ৰেট আৰু পুলিচৰ এটা টীম এটাই ছেকেণ্ড হাফৰ এক্সামিনেশ্যন যিটো OMR চিট বা কুৱেশ্যন পেপাৰ ইয়াৰ পৰা তেওঁলোকে চেণ্টাৰত ডেলিভাৰী কৰিব আমি সম্পূৰ্ণ ব্যৱস্থা সম্পূৰ্ণ কৰিছোঁ পৰীক্ষাৰ যিখিনি যাৱতীয় ব্যৱস্থা লাগে আৰু আশা কৰিছোঁ যে আমি এই পৰহিৰ 29 ছেপ্টেম্বৰৰ যিখিনি পৰীক্ষাৰ কাম কাজ যিখিনি নিয়াৰিকৈ চলাব পাৰিম আৰু সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে আৰু সম্পূৰ্ণ সুৰক্ষা সহিতে পৰীক্ষা সম্পন্ন হ'ব গুচি আহিব আৰু যিখিনি ছেকেণ্ড হাফৰ পৰীক্ষা আছে তেওঁলোকে 19টা চেণ্টাৰ তেওঁলোকে ছেকেণ্ড হাফৰ পৰীক্ষা শেষ কৰি একেলগে ইয়ালৈ আহিব আৰু ফ্ৰিস্কিঙৰ বাকী যিখিনি আমাৰ এই আছে তোমাৰ ইয়াতে আপোনালোকে চাব মোবাইল ফোনৰ কথাটো মই ক'লোৱেই ছুইচ অফ মোড কেণ্ডিডেটকতো আমি মোবাইল নিব কোৱাই নাই এনি ইলেক্ট্ৰনিক গেজেটছ আনকি ডিজিটেল ৱাটছ আমি এইবিলাক ফ্ৰিস্কিং কৰি তেওঁক ভিতৰত নিবই দিয়া নহ'ব আৰু তাৰে কাৰণে আমি সাধাৰণতে কাৰোবাক বা দায়িত্ব দিয়া যায় কিন্তু এইটো নট নেচেচাৰিলি যে আমি এই দায়িত্বটো ল'ব লাগিব কিন্তু আজিকালি বহুতে মোবাইল ফোনটো হাতত লৈ আহে যাৰ কাৰণত তেওঁলোকৰ যাতে অসুবিধাৰ সৃষ্টি নহয় 100 মিটাৰৰ বাহিৰত তেনেকুৱা ব্যৱস্থা কোনোবাই হয়তো আমি কৰোঁ স্কুল অথৰিটিকে কৈছোঁ কাৰোবাক দায়িত্বটো দিয়াৰ কাৰণে আৰু তাত বাদে ৱাটাৰ বটল ইতিমধ্যে ক'লোঁ যে উইদাউট লেবেল আনিব পাৰিব আৰু তাত বাদে আপোনাৰ আন কোনো ধৰণৰ ইয়াত আনকি এইটো লিখা আছে যে accept admit card proof of identity and blue black ball point pen transparent water bottle তাত বাদে বাকীবিলাক আৰু একো হেৰি নকৰে ইয়াতে এলাউ কৰা নহ'ব সানডে মাৰ্কেটবিলাক আমি যিবিলাক দেওবৰীয়া বজাৰ আছে সেই দেওবৰীয়া বজাৰবিলাক আমি সিদিনা বন্ধ ৰখাৰ ব্যৱস্থা কৰিছোঁ যাতে ট্ৰাফিক ফ্ৰী হয় কাৰণ আমাৰ বহু ক্ষেত্ৰত দেখা যায় বজাৰ এৰিয়াত য'ত স্কুল থাকে